মহাদেৱ ইমানেই দয়ালু, মহাদেৱে নিজে বিষ প্ৰাণ কৰি সমগ্ৰ ব্ৰহ্মাণ্ডখনক অমৃত পান কৰাব বিচাৰিছিল। নিজে কষ্টবোৰ নিজৰ লগত লৈ ভক্তক সদায় কৃপা কৰিছিল। এজন মহাদেৱে কেতিয়াও নিবিচাৰে মহাদেৱৰ বাবে এজনো ভক্ত বা এটাও জীৱৰ অকণমানো ক্ষতি হোৱা, অকণমানো কষ্ট পোৱা। আজি মহাশিৱৰাত্ৰিৰ দিনা অগণন ভক্তই মহাদেৱৰ ভক্তি কৰিছে, পূজা পাতিছে, উলহ মালহেৰে পূজা আয়োজন কৰিছে। ইয়াৰ লগে লগে কিন্তু মহাদেৱে নিবিচাৰে মহাদেৱৰ কাৰণে কোনোবাই কষ্ট পোৱা, মহাদেৱৰ বাবে কাৰোবাৰ ক্ষতি হোৱা। আজি ভক্তিভাৱেৰে বহু জেগাত পূজা আয়োজন কৰা হৈছে। ইয়াৰ লগে লগে কিছু সংখ্যক জেগাত ভক্তিভাৱতে হওক বা মহাদেৱৰ প্ৰতি থকা মৰমৰ বাবে হওক, মাইক লগাই লগাই যে ডাঙৰ ডাঙৰ শব্দেৰে হিন্দী গানবোৰ লগোৱা হৈছে। অহা কালিলৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষা আছে। মেট্ৰিকৰ সমাজ বিজ্ঞান আৰু হায়াৰ ছেকেণ্ডেৰীৰ গণিতৰ পৰীক্ষাও আছে। আৰু আমি যে পূজা উদযাপন কৰিছোঁ, ইয়াৰ ওচৰে পাজৰে বহু পৰীক্ষা দিবলগীয়া ল'ৰা ছোৱালীও আছে। তেওঁলোকেও হয়তো মহাদেৱক ভক্তি কৰি কৈছে যে মহাদেৱ অলপ ৰিভাইজ কৰিব লাগে, পঢ়িব পৰা নাই, পঢ়া পৰিৱেশটো কৰি দিয়ক। সকলোকে মই এটাই অনুৰোধ কৰিছোঁ, সন্ধিয়া হোৱাৰ পাছত যাতে এই মিউজিকৰ শব্দটো অলপ কমাই দিয়ে। কাৰণ মহাদেৱে কেতিয়াও নিবিচাৰে মহাদেৱৰ বাবে কাৰোবাৰ ক্ষতি হোৱা। সকলোকে উদযাপন সমিতিক মই অনুৰোধ কৰিছোঁ, যদি মোৰ ভিডিঅ'টো চাই আছে, ইয়াৰ লগে লগে উদযাপন সমিতি আৰু ভক্তবৃন্দকো এটা কথা ক'ব বিচাৰিছোঁ, সন্ধিয়া হোৱাৰ লগে লগে ভাঙৰ নিচাত মগ্ন কোনো হ'ব নালাগে। মহাদেৱে আচলতে কোনো ধৰণৰ নিচা কৰা নাছিল। মহাদেৱে বৈৰাগ্যৰ নিচাত মতলীয়া হৈছিল, যিটো আমাকো হ'ব কৈছিল। মহাদেৱে লোভ, মোহ, কাম, ক্ৰোধ এইবোৰ পৰা দূৰত থকাৰ নিচাত মগ্ন হৈছিল। মহাদেৱে সকলো থকাৰ পাছতো শূন্য হৈ থকাৰ নিচাত মগ্ন হৈছিল, ভাং খোৱাৰ নিচাত নহয়। সেইকাৰণে মহাদেৱক ভক্তি কৰক, মহাদেৱক মহাদেৱৰ নিচিনাকৈ ভক্তি কৰক। কোনোবাই শিকাই থৈ যোৱা এটা ভুল পৰম্পৰা বা প্ৰথাৰে নহয়। পুনৰ মই অনুৰোধ কৰিছোঁ, ভিডিঅ'টোক লৈ বিতৰ্ক কৰিব নালাগে। মোৰ এটাই প্ৰয়াস, ওচৰে পাজৰে থকা ল'ৰা ছোৱালী সকলো মহাদেৱৰে ভক্ত, তেওঁলোকে যাতে আজি কালিলৈৰ বাবে পঢ়াৰ পৰিৱেশটো পায়। মহাদেৱক ভক্তি কৰক, ভক্তি ৰসেৰে কৰক। ডাঙৰ ডাঙৰ মাইকৰ শব্দত হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰি নহয়।